কেইদিনমান আগতে যিটো নিউজ ভাইৰেল হৈছিলে আশ্ৰাফুল আলীৰ ওৰফে নজৰুলৰ ট্ৰেডিঙৰ লগত 70 লাখ টকা যিটো মানে তেওঁ হাৰিছিলে, সেই নিউজটো ভাইৰেল হৈছিলে। তেওঁ সেই নিউজটোৰ আগতে তেওঁ মোক লগ কৰিছিলে। তেওঁ ইউটিউবত কেইটামান ভিডিঅ' কৰিব, সেই ভিডিঅ' কেইটাৰ এজ এ ডাইৰেক্টৰ হিচাপে মই কাম কৰিব লাগে। তেওঁ মোৰ লগত লগ কৰিলে, মোৰ লগত কথা পাতিলে। কথা পতাৰ পাছত মই ক'লো যে মই গোটেইখিনি কাম কৰি দিম, আৰ্টিষ্ট মই লৈ যাম, কেমেৰামেন মই লৈ যাম, এজ এ মেকআপ আৰ্টিষ্ট গোটেইখিনি মই লৈ যাম। গতিকে তেওঁ ক'লে কি বোলে অমুক তাৰিখৰ দিনাখনে শ্বুটিং কৰিম। গ'লো আমি সেই হিচাপে শ্বুটিং কৰিব। তাত আমি কভাৰ চং এটা কৰিছিলোঁ ইয়া আলীৰ গান এটা। ইয়া আলী গানটো আমি যেতিয়া শ্বুটিং কৰিছিলোঁ, সেই শ্বুটিং কৰি আনি দুদিন শ্বুটিং কৰিলোঁ। দুদিন শ্বুটিং কৰি আনি আমি এডিটিং কৰিলোঁ। পিছদিনাখন সেই ৰাতিয়ে মই তাহাঁতক ইউটিউব চেনেল এটা খুলি দিলোঁ আৰু সেই ইউটিউব চেনেলতে গানটো ৰিলিজ কৰিলোঁ। ৰিলিজ কৰাৰ পিছত 3 দিনত 4 মিলিয়ন পাৰ হৈ গ'ল। তাৰপিছত সিহঁতে ক'লে কি বোলে আমি এইটো ধুনীয়া চাকচেছ এটা হৈ গৈছে, নেক্সট আমি কাম আমি অফিচিয়েল ভিডিঅ' কৰিম। সেই হিচাপে আমি ছিংগাৰৰ লগতো কথা পাতিলোঁ গান কৰিবৰ কাৰণে। কিন্তু মেইন কথাটো হ'ল কি, এই যে মোৰ লগত এজ এ ডাইৰেক্টৰ হিচাপে কাম কৰাৰ আগত মোৰ লগত এটা পে'মেণ্টৰ কথা পাতিছিলে, যে মই সেই তাহাঁতক কৈছিলোঁ যে মোৰ পাৰ ডে 5,000 কৰি লাগিব, আৰু সিহঁতে দিম বুলি কৈছিলে। যিদিনাখন প্ৰথম দিনাখন মই শ্বুটিঙত গৈছিলোঁ, সিদিনাখন মোক 400 টকা দিছে, মোৰ গাড়ীখনৰ তেল ভৰাওঁতে গুচি গৈছিল। তাৰ দুদিন পিছত মোক এডিটিঙত আহিছিলে, এডিটিঙত 500 টকা দিলে। তাৰপিছত মোক সিহঁতে 1 টকাও নিদিলে। তাৰপিছত তেনেকৈ গ'ল। যেতিয়া 4 মিলিয়ন ভিডিঅ'টো পাৰ হৈ গ'ল, তেতিয়া মানে এজ এ ডাইৰেক্টৰৰ যিটো নাম থাকে, সেই নামটো গুচাই কিনে তাৰ ভায়েকৰ ৰিয়ান আফতাব ৰিয়ান বুলি যিটো ভায়েক আছে, সেই ভায়েকৰ নামটো ডাইৰেক্টৰ হিচাপে লিখি দিলে। আৰু মই সেইটো বেয়া পালোঁ, মানে সিহঁতক বেয়া পাই পেলাই মই ক'লোঁ নেক্সট টাইম আৰু মই কাম নকৰোঁ। তাৰপিছত মই তেনেকৈ গুচি আহিলোঁ। গুচি অহাৰ পাছত মোটামুটি 15-20 দিনমানৰ পাছত ক'লোঁ যে মই যিকেইটা পইচা পাওঁ সেইকেইটা পইচা মোক দি দিলে হ'ল। তাৰপিছত সিহঁতে ক'লে কি বোলে ঠিক আছে দি দিম দিয়া। এনেকুৱা কৈ মই 6 মাহমান ৰখি দিলোঁ। 6 মাহমান ৰখি দিয়াৰ পিছত মাজতে মই এদিন ফোন কৰিলোঁ। ফোন কৰি তাহাঁতক ক'লোঁ বোলে মোক পইচাটো দিব লাগিছিলে। পইচাটো সি কৈছে কি কিহৰ পইচা দিবলৈ, তইতো এদিন কাম কৰি আৰু কাম নকৰা হৈ গ'লি, গতিকে মই এতিয়া পইচা দিব নোৱাৰোঁ। তাৰপিছত মই তাহাঁতৰ লগত এনেকৈ লগ কৰি তৰ্ক বিতৰ্ক অলপ হ'ল। তৰ্ক বিতৰ্ক হোৱাৰ পাছত মই ক'লোঁ বোলে যদি মোক পইচাটো নিদিয়া তেনেহ'লে মই নিজৰ মিডিয়াৰ ওচৰত নহ'লে থানাৰ ওচৰত মই পুলিচৰ ওচৰত যাব লাগিব। তেতিয়া সিহঁতে মোক ক'লে বোলে যিখন থানাৰ ওচৰত যোৱা, যিটো নিউজৰ ওচৰত যোৱা, তেনেকুৱা 1000টা নিউজ মই কিনিব পাৰোঁ। এতিয়া সাতখলিত মোৰ যিখন গাঁৱত মানে কি তেনেকুৱা কিবা এটা নিউজ এটা ওলাই আছে, কিবা মানে মাদ্ৰাছাখন জেহাদীৰ লগত মানে জেহাদী প্ৰশিক্ষণ দিয়ে। এতিয়া মোক কৈছে যদি তুমি নিউজত যোৱা বা থানাত যোৱা, তেনেহ'লে সেই জেহাদীৰ লগত তোমাক মই সামৰি থৈ দিম, তেনেকৈ কৈ দিলে। তাৰপিছত মই তথাপিতো তাহাঁতক ক'লোঁ বোলে মোক যেনেকৈ পাৰে 500 পাৰে 1000 পাৰে যেনেকৈ পাৰে মোক দি গ'লে। এদিন মাজতে মই আপোনাৰ গণেশগুৰিৰ পৰা আগত যিটো জটীয়া বুলি জেগা আছে, সেই জেগাখিনি তাহাঁতে মোক লগ কৰিব মাতিলে, মই গ'লোঁ। যোৱাৰ পাছত মানে 2জন ভায়েক আহিছিলে, ভায়েকৰ লগত মই মানে কথা বতৰা পাতিলোঁ। পতাৰ পাছত মানে কি সিহঁতে মোৰ লগত অলপ তৰ্ক বিতৰ্ক হ'ল। তৰ্ক বিতৰ্ক হোৱাৰ পাছত সৰু ভায়েকজনে যিটো আৰফান আয়ন বুলি আছে, সেইজনে মোৰ বাইকখনত মানে লাট এটা মাৰিছিলে, মোৰ বেক লাইটত মানে ইণ্ডিকেটৰ লাইটটো মোৰ ভাঙি গৈছিলে। মই তেতিয়ালৈকে তাক একো কোৱা নাই। তাৰপিছত মই পৰহি দিনাখন তাক ফোন কৰি ক'লোঁ যে মই আৰু ধৈৰ্য সীমা পাৰ হৈ গ'ল, গতিকে মোৰ চলিব উপায় নোহোৱা হৈ গৈছে, গতিকে মই থানাৰ ওচৰত যাবই লাগিব। লগে লগে ৰাতিৰ ভিতৰতে সি এটা কি কৰিলে, মোৰ ফেচবুকৰ পৰা ফটো এটা কালেক্ট কৰিলে, কৰি কিনে ফটোটোত লিখিছে অসমীয়া ডাইৰেক্টৰ, ফিল্ম ইণ্ডাষ্ট্ৰীৰ ডাইৰেক্টৰ দূৰদৰ্শনৰ ভাতৃ বাবুকণ আলীয়ে 60 বছৰীয়া বিধৱা মহিলা এগৰাকীৰ লগত বেয়া কাম কৰি থাকোঁতে ৰাইজে হাতুলিতে ধৰি তেওঁক উত্তম মাধ্যম দি থানাত গতাই দিয়ে। তেনেকৈ মানে ফেচবুকত এটা পোষ্ট এটা দি দিলে। এতিয়া পোষ্টটো দিয়াৰ পাছত মই বাধ্য হৈ গ'লোঁ, মই মিডিয়াৰ ওচৰত যাবৰ কাৰণে, থানাৰ ওচৰত যাবৰ কাৰণে। অলৰেডি মই আজি বিধাননগৰ থানাত মই FIR এখন মানে দিছোঁ, আৰু এতিয়া মই নিউজৰ ওচৰত আহিব লগা হৈছে। আজি দিছোঁ। আজি মই ইভিনিং 4টা বজাত মই FIR এখন দিলোঁ। এতিয়া মোৰ মেইন কথাটো হ'ল কি, যিহেতু মোৰ প্ৰাপ্যৰ ধন, গতিকে মই আৰু সিহঁতৰ মেইন কথাটো হ'ল কি, তাহাঁতৰ যিটো কেমেৰামেন লৈ গৈছে, সেই কেমেৰামেনক মোৰ পকেটৰ পৰা পইচা দিছোঁ। আৰু এটা মেইন কথাটো হ'ল কি, তাহাঁতৰ জালুকবাৰীত এটা ফ্লেট আছিলে, মোক নিজে কিনা বুলি কৈছিলে। সেই ফ্লেটটোত যেতিয়া আমি গোটেই আৰ্টিষ্টখিনি যে মেকআপ কৰিছিলোঁ, মেকআপ কৰাৰ পিছত তাত এটা ৰুম এটা আছিল। সেই ৰুমটোত মোক সোমাব মানা কৰি দিছিলে। মই সোমোৱা নাছিলোঁ আৰু সেই সোমাব মানা কৰিছিল। তাত মানে কিবা বস্তু থকা বুলি কৈছে, কিন্তু কি আছে কি নাই মই সেইবিলাক একো নাজানো। বাট সেই ৰুমটোত মোক সোমাব দিয়া নাছিলে। এতিয়া মানে তাহাঁতে এনেকুৱা হৈ গ'ল, মই
যিটো কেমেৰামেনক লৈ গৈছিলোঁ তাক মই পে'মেণ্ট কৰিলোঁ, মেকআপ আৰ্টিষ্টক মই পে'মেণ্ট কৰিলোঁ, এডিটিঙত মই পে'মেণ্ট কৰিলোঁ। গতিকে সেই পইচাখিনি মই যেতিয়া তাহাঁতক গোটেই টোটেল পইচা 27,000 টকা, সেই পইচাখিনি মই তাহাঁতক খুজিলোঁ, খোজাওঁতে সি মোক এটা কথা কৈছিলে, মানে কিবা এটা নিউজ এটা মানে আগতে ভাইৰেল হৈছিল, কিবা আপোনাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ কিবা 3 কোটি টকাৰ কিবা কেলেংকাৰীত সি ফচিছিল বোলে। গতিকে এতিয়া মানে সেই পইচাটো বেংকৰ পৰা ওলালে সি হয়তো তাৰ দিগদাৰ হৈ যাব পাৰে। গতিকে সি মোক কৈছিল কি বোলে 2-3 মাহ ৰখি দিয়া, গতিকে মই পইচাটো যেতিয়া মোৰ কেছটো ঠিক হৈ যাব মই বেংকৰ পৰা ওলাই কিনে তোমাক দি দিম মই পইচাটো। এতিয়া 27,000 পৰা তেতিয়া 50,000 দি দিম, তেনেকৈ হৈছে। আৰু মই থাকোঁতে সি অলৰেডি গোটেই কেমেৰা, এডিটিঙৰ ছেটআপ, তাৰপিছত ডিম্বেল, গোটেইখিনি অল এভৰিথিং কিনি লৈছে, মানে ফুল ছেটআপটো কিনি লৈছে। আৰু এতিয়া সেই ছেটআপতে মোৰ ভিডিঅ'টো সিহঁতে এডিটিং কৰি ফেচবুকত ঢালি আছে। গতিকে মই নিজৰ ওচৰত আহিব বিচৰা নাছিলোঁ, কিন্তু সেইখিনি কৰাৰ কাৰণে মই আহিবলৈ বাধ্য হৈ গ'লোঁ। মই গীতানগৰ থানাত FIR এখন দিছোঁ। নহয় সেইটো মই এতিয়া গীতানগৰ থানাত যিখিনি মানে বিষয়া আছে তেওঁলোকৰ লগত কথা পাতিলোঁ, তেওঁলোকে কৈছে বোলে তেওঁলোকৰ লগত কথা পাতি মই অলৰেডি তেওঁলোকৰ এড্ৰেছ, নাম, ফোন নম্বৰ, অল এভৰিথিং মই দি দিছোঁ। তেওঁলোকৰ লগত কথা পাতিব, কি কৰে কি নকৰে। মই এটা বিশ্বাস আছে যে এই ফেচবুকত যিটো কাম কৰি আছে সেই কামটোৰ পৰা যাতে মানে মোৰ নিচিনাকৈ বেলেগ মানুহ নফচে। কাৰণ আজি মই নিউজৰ ওচৰত আছোঁ, কালি হয়তো কোনোবা ডাইৰেক্টৰ হয়, কোনোবা মানে শ্বুটিঙৰ কাম কৰিব দিম বুলি ছোৱালী মাতিছে, এনেকৈও নিউজ ওলাই দিব পাৰে। গতিকে আমাৰ নিচিনা আমি এতিয়া চাকৰি নকৰোঁ বা আমি চাকৰি কৰিবও নোৱাৰোঁ বা ক'ৰবাত জব কৰিব নোৱাৰোঁ, আমি এক্টিং কৰি খাওঁ বা ডাইৰেকশ্যন কৰি খাওঁ। গতিকে সেই বস্তুটো আমাক লাট মাৰিব লাগে। কাৰণ লকডাউনৰ পিছত গমেই পায় মানুহে কেনেকৈ আমি কষ্ট কৰি চলি আছোঁ।